Good morning everyone. Today I am going to discuss about your lesson 10 animals around us. Animals, their body parts and habit. মানে জীৱ-জন্তুবিলাকৰ আমাৰ চাৰিওফালে থকা জীৱ-জন্তু হয়নে জীৱ-জন্তুবিলাকৰ কি হয় তেওঁলোকৰ এই জীৱ-জন্তুবিলাকৰ কি বডি পাৰ্টছ মানে শৰীৰৰ বিভিন্ন অংশ আৰু হেবিটছ মানে সিহঁতৰ অভ্যাস. This world is a beautiful place where we live with plants and animals as our friends. This world is a beautiful place. আমাৰ পৃথিৱীখন কি হয় এখন সুন্দৰ ঠাই হয় নাই where য'ত we live with plants and animals as our friends. আমি য'ত আমি প্লেন্টছ আৰু এনিমেলছবিলাকৰ লগত ফ্ৰেণ্ড হিচাপে বাস কৰোঁ হয় নাই. There is a variety of animals around us. মানে আমাৰ কি হয় চাৰিওফালে কি হয় বিভিন্ন প্ৰকাৰৰ কি আছে এনিমেলছ আছে হয় নাই. One kind of animals differ from the other, but the organ in the body of most animals are the same. One kind of animals are differ from other. মানে কোনো এক প্ৰকাৰৰ এনিমেলটো কি হয় জীৱ-জন্তুবিলাক অন্য এক প্ৰকাৰৰ সৈতে কি হয় বেলেগ হয় হয় নাই. But the organ in the body of most animals are the same. আৰু সিহঁতৰ দেহত যিবিলাক কি থাকে অৰ্গেন থাকে সেইবিলাক কি হয় সকলোৰে কি একেই. Animals with 4 legs মানে চাৰিটা ঠেং থকা কি হয় ভৰি থকা জন্তুবিলাক. Many animals use their 4 limbs as legs. মানে এতিয়া ধৰি লওক আমাৰ কি হয় দুটা হাত আছে দুটা ভৰি আছে হয় নাই সেইটো কি বুলি কয় 4 limbs. এতিয়া তেনেকৈ কি হয় জীৱ-জন্তুবিলাকৰ সেই 4 limbsটো কি হয় লেগছ হিচাপে ব্যৱহাৰ কৰে গম পাইছা নাই অকল চাৰিটা ঠেং হিচাপে ব্যৱহাৰ কৰে. The animals using their 4 limbs as legs are called quadrupeds. যিবিলাক এনিমেলে কি হয় 4 limbsক লেগছ হিচাপে ব্যৱহাৰ কৰে সেইবিলাকক কি বুলি কয় quadrupeds. Some of these animals may have horn, some may not. আৰু কিছুমান এনিমেলছৰ কি থাকে শিং থাকে হয় নাই আৰু কিছুমানৰ নাথাকে. Some may bear a long tail or some may short one. Some may bear a long tail and some may short one. আৰু কিছুমানৰ কি হয় এডাল দীঘল নেজ থাকে হয় নাই আৰু কিছুমানৰ কি হয় নাথাকে বা কিছুমানৰ নাথাকে বা ইয়াত কি কৈছে কিছুমানৰ চুটি হয় নাই নেজডাল কি হয় চুটি হয় আৰু কিছুমানৰ দীঘল হয়. Some of these animals eat grass and some eat flesh. আৰু কিছুমান কি কয় জন্তুৱে কি কৰে কি খায় ঘাঁহ খায় হয় নাই আৰু কিছুমানে কি খায় মাংস. Grass eating animals like cow, goat, sheep, horse, donkey and other have hooves under their feet and flesh eating animals like cat, dog, fox, lion and other have paws with claws and nails. এটা কি থাকে যিবিলাক ঘাঁহ খোৱা জীৱ-জন্তু হয় নাই জন্তু সেইবিলাক কি হয় ধৰি লোৱা গৰু ছাগলী ভেড়া ঘোঁৰা তাৰপিছত সেইবিলাকে কি খায় ঘাঁহ খায় আৰু সিহঁতৰ ভৰিত কি থাকে খুৰা থাকে. আৰু যিবিলাকে মাংস খায় ধৰি লোৱা কিহে খায় মেকুৰী বা সিংহ তাৰপিছত কুকুৰ এইবিলাকৰ কি থাকে এই হাতৰা টাইপৰ হাতৰাত মানে আৰু সেই হাতৰাবিলাকত কি থাকে দীঘল নখ থাকে হয় নাই আৰু সেই নখে কি হয় বাকুহি বা টানি আনি পেলাই চিকাৰ কৰি খায় সিহঁতে. The frog has 4 limbs but no neck. ভেকুলীৰ কি থাকে 4 limbs থাকে আৰু কি নাথাকে neck নাথাকে. The frog has 2 short
Frog has 2 short front limbs and 2 long hind limbs. মানে কি হয় ফ্ৰগৰ ফ্ৰণ্ট লিম্ব দুটা কি হয় শ্বৰ্ট হয় নাই আৰু যিকেইটা পিছফালে থাকে বেক লিম্ব দুটা কি হয় হিnd লিম্বটো বেক লিম্ব বুলি কয় সেইকেইটা কি হয় দীঘল হয় নাই This helps the frog to hop around আৰু এইবোৰে এনেকৈ ধৰিলা পিছটো দীঘল হোৱাৰ কাৰণে কি হয় ফ্ৰগে কি হয় তাৰ চাৰিওফালে জঁপিয়াই যোৱাত সহায় হয় নাই Frog has no neck. ফ্ৰগৰ কি নাই নিক নাই It cannot turn মানে কি হয় ডিঙি নাথাকে ফ্ৰগৰ It cannot turn its head to the right or to the left or up and down. এই ডিঙি নথকাৰ বাবে কি কৰিব নোৱাৰে লেফ্ট ৰাইট কৰিব নোৱাৰে এণ্ড আপ এণ্ড ডাউন কৰিব নোৱাৰে The toes in a frog are joined together with the help of a fold of skin called the web which help in swimming in water. মানে কি হয় ফ্ৰগৰ যিবিলাক ভৰি বা হাতৰ এইবিলাক কি হয় আঙুলিবিলাক এইবিলাক কি হৈ থাকে জইন হৈ থাকে হয় নাই মানে ফুল লগ লাগি থাকে আৰু ইয়াক কি বুলি কয় ৱেব বুলি কয় আৰু ই কি কৰে ফ্ৰগত মানে ভেকুলী সাঁতোৰাত সহায় কৰে The fish has fins. মাছৰ কি থাকে fins মানে বাকলি বা মাছৰ এই কাষত যে দেখিছে এইখনক কি বুলি কয় ফিন বুলি কয় Fish live in water মানে কি হয় মাছে কি কৰে পানীত বাস কৰে It has fins which it swims It has fins which it swims মানে কি হয় ইয়াৰ ফিনৰ সহায়ত কি কৰিব পাৰে মাছে কি কৰিব পাৰে সুইম কৰিব পাৰে সাঁতুৰিব পাৰে The animals which crawl The animals যিবিলাক জীৱ জন্তু which crawls means চুচৰি যোৱা বাগৰি যোৱা The tortoise, crocodile, lizard and some other animals have 4 limbs Tortoise, crocodile, lizard এইবিলাক কি হয় এনেকুৱা কিছুমান প্ৰাণী যিবিলাকৰ কি থাকে 4 limbs আছে Their limbs are short and they crawl on their belly along the ground Their limbs are short সিহঁতৰ limbs বিলাক কি হয় short হয় মানে চুটি and they crawl on their belly along the ground আৰু সিহঁতে কি কয় crawl means বাগৰি যায় on their belly মানে পেটৰ সহায়ে কি কৰে বাগৰি যায় along the ground মাটিত The animals which crawl are called reptiles যিবিলাক এনিমেলছ কি হয় বাগৰি যায় বা চুচৰি যায় সেইবিলাকক কি বুলি কয় reptiles The snake has no limbs and it crawls স্নেকৰ কোনো কি নাথাকে লিম্বছ নাথাকে আৰু ই কি কৰে বাগৰি যায় আৰু বাগৰি যোৱাবিলাকক আমি কি কওঁ reptiles কওঁ so snake is a reptiles সেইকাৰণে কি হয় snake এটা reptiles হয় Insect The animals with 6 legs Insect means পতংগ The animals যিবিলাক মানে জীৱ জন্তু এইবিলাকৰ কি হয় ইনচেক্টৰ নিচিনা প্ৰাণীবিলাকৰ কি থাকে 6টা ঠেং থাকে Insect have 6 legs Some insect lie and the lice and bedbug do not have wings and most insects like a butterfly, a fly, a crocodile, or a cockroach, a mosquito, a grasshopper, and other have wings. মানে ইনচেক্টৰ কি হয় 6টা ঠেং থাকে হয় নাই আৰু কিছুমানৰ কি থাকে সেই 6টা ঠেং থকাৰ উপৰিও কি থাকে পাখি থাকে হয় নাই Body of the insect is joined
বডি অফ দি ইনচেক্ট ইজ জইণ্ট মানে কি হয় বডি অফ দি ইনচেক্ট মানে ইনচেক্টৰ যিবিলাক পতংগৰ কি হয় বডিটো জইণ্ট হৈ থাকে মানে পাৰ্ট হিচাপে থাকে ইচ ইনচেক্ট হেজ এ পেয়াৰ অফ ফিলাৰ অৰ্গেন অন ইটছ এজ প্ৰতিটো ইনচেক্টৰ কি হৈ থাকে এটা মানে ফিলাৰ অৰ্গেন থাকে এজ এ পেয়াৰ অফ ফিলাৰ অৰ্গেন মানে এযোৰ ফিলাৰ অৰ্গেন থাকে ক'ত থাকে মূৰত সেই ফিলাৰ অৰ্গেন ইন ইনচেক্ট ইজ কল এণ্টেনা আৰু কি কয় যি ফিলাৰ অৰ্গেন কি হয় মূৰত থাকে আৰু সেই তাক কি বুলি কোৱা হয় এণ্টেনা বুলি কোৱা হয় এণ্ড মস্কুইটো গ্ৰাছহপাৰ এণ্ড মানে পৰুৱা তলত কিছুমান ইনচেক্টৰ নাম দিছে এণ্ড মস্কুইটো এণ্ড গ্ৰাছহপাৰ মস্কুইটো মানে মহ আৰু গ্ৰাছহপাৰ মানে ফৰিং এনিমেল উইথ মেনি লেগছ আৰু কিছুমানৰ কি হৈ থাকে কিছুমান ইনচেক্ট এতিয়া আমি পালোঁ যে সিহঁতৰ কি থাকে 6টা ঠেং থাকে আৰু কিছুমানৰ কি থাকে তাতকৈ বহুত বেছি থাকে এই চেণ্টিপেডি এণ্ড মেলিক বডি হেজ মেনি পেয়াৰ অফ লেগছ অন ইটছ বডি মানে ধৰিলা চেলা আৰু কি হয় কেৰুলোৱা সেইবিলাকৰ কি থাকে মেনি পেয়াৰ অফ লেগছ মানে সিহঁতৰ বহুতযোৰ কি থাকে ভৰি থাকে অন ইটছ বডি সিহঁতৰ দেহটো যিবোৰ দেখিছে কিতাপত সিহঁতৰ কি হয় পেয়াৰ হিচাপে কি থাকে লেগছ থাকে They pair legs move in a synthetic way to help them move swiftly. মানে সিহঁতৰ কি হয় এটা পেয়াৰ লেগবিলাক কি হয় এটা চিন্থেটিকেলি মানে কি হয় আগলৈ যায় যোৱাত সহায় কৰে গম পাইছা গোটেই সেইকাৰণে কি হৈ থাকে সিহঁতৰ পেয়াৰ লেগছবিলাক পেয়াৰ হিচাপে থাকে Their body is long and soft. আৰু সিহঁতৰ বডিটো কি হয় লং আৰু চফ্ট হয় Birds, the animal with 2 wings and 2 legs. চৰাই আৰু কি হয় সিহঁতৰ দুখন পাখি থাকে আৰু কি থাকে 2 legs দুটা ভৰি Birds have 2 legs, 2 wings and a beak. Birds have 2 wings, 2 legs and a beak. Birds কি থাকে 2 wings, 2 legs and a beak. Their body is covered by feathers. মানে কি হয় সিহঁতৰ বডিটো কি কভাৰ্ড হৈ থাকে পাখিৰে কভাৰ হৈ থাকে Wings help a bird in flying. আৰু কি হয় Wings help a bird in flying. মানে wings মানে কি সিহঁতৰ যিকেইখন দেউকা সেইখনে কি কৰে চৰাই এটাক ফুৰিবলৈ সহায় কৰে Some birds walk and some hop on their 2 legs. Some birds walk কিছুমান কি হয় চৰাই খোজ কাঢ়ে and some hop আৰু কিছুমানে কি কয় দেও দি মানে জঁপিয়াই যায় and other on their 2 legs. Some birds walk and some hop on their 2 legs. মানে কিছুমান বাৰ্ডে কি কৰি যায় খোজকাঢ়ি যায় হয় নাই আৰু কিছুমান বাৰ্ডে মানে জঁপিয়াই যায় পেৰেলি যায় মানে জঁপিয়াই on their 2 legs. দুটা ভৰি সহায় The picture below shows the track of walking and hopping bird. Find out the difference between the two. এতিয়া আমাৰ ছবিখনত কৈ আছে The picture below shows the track of a walking and hopping bird. Find out the difference between the two. কিছুমান কি হয় খোজকাঢ়ি যোৱা আৰু হপ মানে জঁপিয়াই যোৱা বাৰ্ডৰ ছবি দেখুৱাইছে আৰু তাৰ মাজত পাৰ্থক্যটো উলিয়াবলৈ কৈছে ইয়াত যি দুটা সমানকৈ গৈছে এই ছবিখিনি দেখিছে যিকেইটা সমানকৈ গৈছে এতিয়া কি হৈ গৈছে জঁপিয়াই গৈছে হয় নাই আৰু এই যিকেইটা খোজ মানে ধৰি লোৱা এটাৰ মাজত এটা পাৰ্থক্য আছে এইবিলাক কি কৈছে খোজকাঢ়ি গৈছে আমি এতিয়া খোজকাঢ়ি যাওঁ নাই দুইটা ভৰিটো সমানত পৰে জানো এটা আগত থাকে এটা পিছত থাকে তেনেকৈ যায় হয় নাই
এতিয়া আমি এইখিনিত কি পালোঁ এনিমেলছৰ লেগছ বিষয়ে পালোঁ হয়নে কিছুমান মানে ধৰি লওক জীৱ জন্তুবিলাকৰ কি হয় হাত আৰু ভৰি চব কি হয় ভৰি হিচাপে ব্যৱহাৰ কৰে মেক্সিমাম জীৱ জন্তুৱে হয়নে আৰু কি হয় তাক কি বুলি কয় কোৱাড্ৰপ আৰু কি হয় যে কিছুমান এনিমেলছে ঘাঁহ খায় আৰু কিছুমানে মাংস খায় আৰু ঘাঁহ যিবিলাক ঘাঁহ খায় সেইবিলাক জীৱ জন্তুৰ কি থাকে খোৰা থাকে আৰু যিবিলাকৰ মাংস খায় সেইবিলাক কি থাকে হাতত কি থাকে নখ থাকে হয় নাই সেইবিলাক থাকে তাৰপিছত আমি কি পালোঁ ফ্ৰগৰ বিষয়ে পালোঁ ফ্ৰগত কি থাকে যে ফ্ৰগৰ আগ লিম্ফকেইটা আগত যিকেইটা লিম্ফ থাকে সেইটা কি হয় শ্বৰ্ট হয় আৰু পিছৰকেইটা কি হয় লং হয় আৰু সিহঁতে কি কৰিব পাৰে যে জঁপিয়াই যাব পাৰে সেইকাৰণে সিহঁতে জঁপিয়াই যাব পাৰে আৰু কি থাকে ফ্ৰগৰ ডিঙি নাথাকে আৰু সেইকাৰণে সি কি কৰিব নোৱাৰে মূৰটো লৰচৰ কৰিব নোৱাৰে আৰু সি কি কৰিব পাৰে সিহঁতৰ যিবিলাক আঙুলি সেইবিলাক কি হৈ থাকে ফুল হৈ থাকে লগ লাগি থাকে চ' সিহঁতে কি কৰিব পাৰে চুইম কৰিব পাৰে হয় নাই আৰু মাছৰ কি থাকে ফিন্স থাকে চ' মাছৰ ফিনৰ সহায়ত কি কৰিব পাৰে চুইম কৰিব পাৰে আৰু কি পালোঁ যিবিলাক এনিমেলতে বাগৰি যায় বা চুঁচৰি যায় সেইবিলাকক কি বুলি কয় ৰেপটাইলছ ইয়াৰ পিছৰখিনি মই তোমালোকক নেক্সট ক্লাছত আলোচনা কৰিম আৰু ইয়াত কুৱেশ্যনখিনিও চাম তোমালোকে এইখিনি সকলোৱে ঘৰত চাবা